So hello everyone, welcome to the channel. সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি ভিডিওটো আৰম্ভ কৰাৰ আগতে আমাৰ মক টেষ্টৰ বিষয়ে এবাৰ মই ক'ব বিচাৰিছো। আমি মক টেষ্ট লঞ্চ কৰিছিলো আজিৰ পৰা 10-11 দিন মান আগতেই। সকলোৱে গম পাই যিসকলে চাই থাকে আমাৰ চেনেল পায় আৰু বাকি গম নোপোৱা সকলৰ কাৰণে গোটেই ইনফৰমেশ্যন খিনি মই কম আমাৰ মক টেষ্টৰ বিষয়েও। আমি আগতেই কৈছিলো মক টেষ্ট লঞ্চ কৰোঁতে কৈছিলো যে 10 দিনৰ পিছত আমি মক টেষ্টৰ দাম বঢ়াই দিম। এই 10 দিনৰ কাৰণে এটা অফাৰ পিৰিয়ড আছে। 99 रुपीजত মাত্ৰ মক টেষ্ট দিছিলো আমি 4টা ফুল লেংথ মক টেষ্ট। কিন্তু এতিয়া সেই অফাৰটো শেষ হৈছে। আমি আজি ৰাখিছো আৰু কাইলৈও ৰাখিছো। এই দুদিন থাকিব। পৰহিৰ পৰা মক টেষ্টটোৰ দাম 149 হৈ যাব। মক টেষ্টটো মানে গোটেই 4টাৰ দাম, ঠিক আছে। আগতে গোটেই 4টাৰ দাম 99 আছিলে, এতিয়া 4টাৰ দাম 149 হৈ যাব। মক টেষ্টটোৰ বিষয়ে এবাৰ আমি যিখিনি কথা কওঁ সেইখিনি কথা এবাৰ দেখাই লৈছোঁ মই। তাৰপিছত মক টেষ্টটো কেনেকৈ ল'ব পাৰিব এতিয়া সেইটো কথা মই ক'ম। আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত। আপোনালোকে চাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে। ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে। একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ, তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু এপিএছচি পাছ কৰা মানুহ আছে, বেলেগ বেলেগ পৰীক্ষা এপিএছচিৰ, তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ। নতুন পেটাৰ্ণ মানে কি, আমাৰ যে এতিয়া ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে, ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে, ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল, আমি কি হ'ব আইডিয়াই পোৱা নাই চবে, হয়নে? তো কেনেকুৱা হ'ব পাৰে পেপাৰখন, আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে, তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ। এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি। তো ডিটেইলছখিনি ইয়াতে লিখাই আছে, আপোনালোকে লৈ ল'ব পাৰিব। মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি, তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম। সো সেবা মডেল পেপাৰ, একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ। আৰু যিখিনি কুৱেশ্যন লেভেল আছে, যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ, কাৰণ এইবাৰো তেনেকুৱাই আহিব, তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে, ঠিক আছে। সেইটো লেভেলত দিছোঁ। আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত। অ'কে, তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল ছায়েন্স। ছ'চিয়েল ছায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ, সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল ছায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ, কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই। চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ, খুলি চাই তাৰ পৰা দিছোঁ। আৰু মইতো ছ'চিয়েল ছায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা, গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে। সেই ছেকশ্যনটো বনাইছোঁ। আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া, কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ। গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে। চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ, কম্বাইন চেণ্টেন্স, টেক কুৱেশ্যন, তালৈকে মই এৰা নাই, চব টপিক কভাৰ কৰি দিছোঁ, যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পায় যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই, মই পঢ়িব লাগিব, সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি। তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব। যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব, হয়নে? জিকে আমাৰ 35, ছ'চিয়েল 30, মেথছত আমাৰ 30, ইংলিছত আমাৰ 35, ৰিজনিঙত 20, এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব। আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত। তেনেকৈ টোটেল 4টা মক টেষ্ট আছে, এটা পিডিএফত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ। আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ। এটা মক টেষ্টতে যদি গোটেই কভাৰ চিলেবাছ আমাৰ হোৱা নাই, নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ, যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল, যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ। এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল। মেথছ, ইংলিছ, ৰিজনিং, ছ'চিয়েল ছায়েন্স, ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ, তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে। আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ, গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ। আৰু এনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব, আমাৰ এনচাৰ কিউ থাকিব। যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব, আপোনালোকে তাৰ পৰা চাই ল'ব, তেনেকৈও পাৰিব। গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয়ে। আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব, কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে, 100টা কুৱেশ্যন আছিলে, এতিয়া 150 হ'ল। ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন, ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে, ছ'চিয়েল ছায়েন্স বুলি নতুনকৈ ভৰালে। গতিকে অলপ চেঞ্জ যিহেতু হ'ল, এই চেঞ্জ পেটাৰ্ণটোত এইবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে। দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব, ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে। এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 रुपीज। আৰু 99 रुपीज পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব, আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব। অলপ দেৰি লাগিব পাৰে, 2 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, বাট পাই যাব, একো টেনশ্যন ল'ব লগা নাই। আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয়, কিবা কাৰণত খেলি মেলি পায় আপোনালোকে, তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে' বুলি, সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে। কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব, ফোন নকৰিব, একো নকৰিব। যি আছে মেছেজ দিব লগা, স্ক্ৰীনশ্বট পঠাব লগা, এই নাম্বাৰটোত পঠাব, ঠিক আছে। আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা য'ত কুৱেশ্যন আছে গোটেইখিনি পাই যাব।